Hello students, মই তোমালোকৰ বিপ্লৱ দে ছাৰ ক্লাছ 8ৰ থাৰ্ড চেপ্টাৰৰ আজি সপ্তম ক্লাছ 7th ক্লাছ লাষ্ট ক্লাছত ডিসকাস কৰিলো যে যদি এটা বহুভুজৰ n বাহু থাকে nটা বাহু হয় তেনেহলে বহুভুজৰ অন্তঃকোণৰ সমষ্টি হ'ব 2n minus 4 ব্ৰেকেট বন্ধ কৰিলো into 90 ডিগ্ৰী হয় না নহয় yes এতিয়া n বাহু বিশিষ্ট বহুভুজ যদি সুষম বহুভুজ হয় এতিয়া এইটো যদি সুষম বহুভুজ হয় সুষম বহুভুজ হয় তেনেহলে তাত কিমানটা কোণ থাকিব n কোণ থাকিব যিমানখিনি বাহু থাকে ইমানখিনি কোণ হয় না নহয় ইমানখিনি কোণ থাকিব এতিয়া সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ সুষম বহুভুজৰ প্ৰতি সুষম বহুভুজৰ প্ৰতিটো অন্তঃকোণৰ প্ৰতিটো অন্তঃকোণ অন্তঃকোণৰ মান কি হ'ব অন্তঃকোণ সমান হ'ব সৰ্বমুঠ সমষ্টি 2n minus 4 into ব্ৰেকেটত into 90 আছিলে তাক মই যদি n দি নাম্বাৰ অফ কোণৰ সংখ্যা n দি হৰণ কৰো তেনেহলে কোণৰ সমষ্টি হ'ব প্ৰতিটো কোণৰ যোগ হ'ব 2n minus 4 into 90 ডিগ্ৰী আৰু n দি যদি n বাহু হয় n কোণ সুষম বহুভুজ প্ৰতিটো কোণ সমান প্ৰতিটো কোণ মিলি হয় সমষ্টি হয় 2n minus 4 into 90 ডিগ্ৰী কিন্তু তেনেহলে প্ৰতিটো কোণ কি হ'ব এইটো ঠিক আছে এতিয়া তোমালোকৰ কিতাপত কি লিখা আছে অকণমান কম চাই n বাহু সম্পন্ন বহুভুজৰ অন্তঃকোণৰ সমষ্টি 2n minus 4 into 90 ডিগ্ৰী আৰু সুষম বহুভুজৰ ক্ষেত্ৰত কোণৰ মাপ সমান হয় সেয়ে সুষম বহুভুজৰ প্ৰতিটি কোণৰ যোগ কি হ'ব 2n minus n into 90 ডিগ্ৰী এতিয়া তোমাৰ যদি ফৰ্মুলা হয় অকণমান তোমাৰ লগত লাগিব যে এইটো n কি কাৰণত হ'ল হয় নে নহয় মই এইটো কৰি দিওঁ n টো নাই কৰি গোটেইখিনি হৰণ কৰি n দি দিম এনেও দিব পাৰিবা ঠিক আছে প্ৰতিটো অন্তঃকোণৰ যোগ 2n minus 4 divided by n বা পূৰণ 90 ডিগ্ৰীৰ তলত n ঠিক আছে এতিয়া লাষ্টৰ ক্লাছত যেটো মই ডিসকাস কৰিলো বহুভুজৰ অন্তঃকোণৰ সমষ্টি মাপ কিমান তাৰ ওপৰত এটা প্ৰবলেম কৰিলো এটো তোমালোকৰ উদাহৰণ চাব নেলাগে কেনেকা কৰিছে এতিয়া ইয়াত ডিসকাস কৰিম ঠিক আছে তো ব্লু কালাৰ লম এতিয়া ইয়াত বাহু কিমানটা আছে ইয়াত বাহু কিমানটা আছে 12টা ইয়াত n সমান 12
আৰু ফৰ্মুলা মই কি জানো, কোণৰ সমষ্টিৰ মান কোণৰ মান সমষ্টিৰ মান কোণৰ সমষ্টিৰ মান অন্তঃকোণৰ সমষ্টিৰ মান সমান 2n, যেটো অকণমান আগতে লিখিলো 2n minus 4, ঠিক আছে, is equal to 90 ডিগ্ৰী হ'ল। এতিয়া ইয়াত nৰ মান কি দিয়া আছে, n 12, n কিমান, n 12, তেনেহ'লে 2 into nৰ ঠাইত 12 লিখি দিবা, minus 4 লিখি দিলো, হয়, আৰু into 90 ডিগ্ৰী লিখি দিলো, হ'ল। এতিয়া এইটো সমান কি হ'ব, 12 দুগুণা 24, 12 পূৰণ 2 24, 24ৰ পৰা 4 বিয়োগ কৰা, 12 দুগুণা 24, 20, 12 দুগুণা 24 বিয়োগ 4 পূৰণ 90 ডিগ্ৰী সমান কি পালো, 20 into 90 কি পালো, দুইটা 0 আৰু 9 দুগুণে 18, ইমান কি হয়, এইটো পাহৰি নাযাবা তোমালোকে, ইমান ডিগ্ৰী হ'ব। ঠিক আছে, বুজি পাইছা অংকটো? তোমালোকে এইটো মোক কৰি দেখাব নালাগে, তোমালোকে এবাৰ প্ৰেক্টিছ কৰিবা কিন্তু ঘৰত। পৰীক্ষাৰ বাবে এইবিলাক সৰু সৰু অংক ইম্পৰ্টেণ্ট হয়, আৰু তোমালোকৰ জ্ঞানৰ বাবে এইটো বহুত প্ৰয়োজনীয়। তেনেহ'লে মান কিমান পালো, উত্তৰ কি হ'ব, উত্তৰ পালো অন্তঃকোণৰ সমষ্টিৰ মান, বহুভুজৰ অন্তঃকোণৰ সমষ্টিৰ মান 1800 ডিগ্ৰী। আশা ৰাখিলো তোমালোকে বুজি পাইছা। ঠিক আছে, এইটো সহজ অংক। তোমালোক এতিয়া মই আৰু এটা অংক কৰিবা প্ৰয়াস কৰিম। আজি যেটো ফৰ্মুলা শিকিলো, অকণমান আগত যেটো ফৰ্মুলা শিকিলো, এই যে ফৰ্মুলাটো 2n minus 4 divided by n into 90 ডিগ্ৰী, এই ফৰ্মুলাৰ ওপৰত এটা অংক কৰিম। ঠিক আছে, এতিয়া ইয়াত কি আছে, মই ৰেড দি কৰিম, ৰঙা দি কৰিম। ইয়াত বাহু কিমান, ইয়াত n কিমান, বাহুক n সমান সমাধান লিখিবা, ইয়াত সলিউশন বা সমাধান লিখি আৰম্ভ কৰিবা অংক গোটেইখিনি। হা, সলিউশন বা সমাধান লিখি n is equal to 15, মানে n বাহু বিশিষ্ট এটা বহুভুজৰ অন্তঃকোণৰ সমষ্টি 2340 ডিগ্ৰী বহুভুজটোৰ প্ৰতিটো অন্তঃকোণৰ মাপ উলিওৱা, মানে বহুভুজ অন্তঃকোণৰ সমষ্টি কি হয়, হ'ব, এইটো মনত ৰাখিবা, এইটো কিন্তু সুষম বহুভুজ হ'ব লাগিব। হা, এটা সুষম বহুভুজ। এতিয়া কৰাচোন, মই অকণমান তোমালোক ব্ৰেক দিলো। ঠিক আছে, আৰম্ভ কৰিম আকৌ মই। অন্তঃকোণৰ সমষ্টি সমষ্টি কিমান, মোৰ হেণ্ডৰাইটিং বিলাক বেয়া হৈ আছে, কাৰণ মই মোবাইলত লিখি আছো তো, এনেকুৱা লিখিব নোৱাৰো পটককে ধুনীয়াকে। 2 3 4 0 দিয়া আছে তোমালোকৰ, তেনেহ'লে প্ৰতিটো কোণৰ অন্তঃকোণটো, ইয়াতে বহুভুজ দিছে, মনত ৰাখিবা, এইটো
সুষম বহুভুজ হ'ব লাগে হে সুষম নহ'লে নহ'ব সুষম হ'ব লাগিব এইটো তেনেহ'লে কি হ'ব প্ৰতিটো অন্তকোণৰ মাপ কিমান হ'ব প্ৰতিটো অন্তকোণৰ মাপ কি হ'ব ইজিকেল টু কিমান টোটেল কিমান 2 3 4 0 সমষ্টি আৰু বাহু কিমানটা আছে ইয়াত বাহু কিমানটা আছে বাহু n 15 n কিমানটা n 15 ঠিক আছে কৈ দিওঁ n কিমান 15 এতিয়া হৰণ কৰা 15 এবাৰ যাব তাৰপিছত 8 হ'ল 5 15 75 হ'ব 75 90 থাকিলে 84 84 90 ঠিক আছে 6 15 90 প্ৰতিটো কোণ কিমান হ'ব প্ৰতি কোণ সমান আৰু প্ৰতিটো কোণ কিমান হ'ব 156 এনটা বাহু মানে এনটা কোণ কোণৰ প্ৰতিটো কোণ কিমান 156 ডিগ্ৰী ঠিক আছে এইটো আজি যেটো মই ফৰ্মুলা কৰালো নহয় তাৰ ওপৰত ভিত্তি কৰি এইটো এতিয়া নেক্সট ক্লাছৰ আগতে তোমালোকে হোমৱৰ্কটো কৰিবা উদাহৰণ 3 নম্বৰটো কৰিবা পেজ নাম্বাৰ হ'ব 53 নতুন কিতাপত 53 পেজ নাম্বাৰ আৰু অনুশীলনীটো চাবা অনুশীলনীৰ 3.1 প্ৰথম অনুশীলনী আৰম্ভ কৰিলো একদম সহজ 1 2 আৰু 3 এই তিনটা কুৱেশ্যন 1 2 3 বুজি পাইছা 1 ৰ আন্ডাৰত ৰোমান 1 ৰোমান 2 ৰোমান 3 আছে 2 ৰ আন্ডাৰতো এনেকা ৰোমান আছে 3 ৰ আন্ডাৰত ৰোমান আছে তোমালোকে কৰিবাচোন এইটো আৰু মোৰ লগত হোৱাটছআপত শ্বেয়াৰ কৰিবা হা আৰু নেক্সট ক্লাছত মই অন্তকোণ হ'ল বহিকোণৰ মাপ মই শিকাই দিম পাইছা অকণমান হ'লেও আৰু যদি কিবা ডাউট থাকে তোমালোকে কমেণ্টত লিখিব পাৰিবা ইউটিউবৰ চেনেলৰ কমেণ্টত লিখিব পাৰিবা আৰু ইউটিউব চেনেলটো সাবস্ক্ৰাইব কৰিলে তোমালোকে গম পাই যাবা নতুন নতুন ভিডিঅ' আহিলে আৰু বেল আইকনটো যদি প্ৰেছ কৰি দিয়া তেনেহ'লে পটককৈ বুজি পাবা তোমালোকে হোৱাটছআপত যোৱাৰ আগতে তোমালোকে গম পাই যাবা যে কৰিছা আৰু কিমানখিনি কৰিব ঠিক আছে নেক্সট ক্লাছত কি কৰিম নেক্সট ক্লাছত কৰিম বহুভুজৰ বহিকোণৰ মাপৰ সমষ্টি কৰিম তোমালোকে উদাহৰণ 3 নম্বৰটো কৰিবাই কিন্তু পেজ নাম্বাৰ কিমান হয় 53 ঠিক আছে ভিডিঅ'টো ইয়াতে শেষ কৰিলোঁ ভাল থাকিবা তোমালোকে